প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এখন চাৰ্জশ্বিট এই ইলেকশ্যনৰ কাৰণে তেওঁ প্ৰস্তুত কৰি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই ৰাইজৰ আগত তুলি দিছিল। সেইখিনি আপোনালোকে দেখিছিল। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সময়তে নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ৰুণুমণি বৰা ডাঙৰীয়ানী আমাৰ কিছু যিসকল আমি নগাঁৱতে আছিলোঁ সেইসকলক খবৰ দিলে আৰু ক'লে যে কংগ্ৰেছ অফিচলৈ আহক, আমি বৰ্তমান কিনো কৰিব লাগে সেই কথাখিনি অলপ বহি পেলাই পাতোঁ। আৰু সেইকাৰণে আপোনালোকে দেখিছে ঠাউকতে যিখিনি আমাৰ কংগ্ৰেছৰ মানুহ আছিলে সেইখিনি আহি আমি উপস্থিত হৈছোঁ। এতিয়া আপুনি সুধিছে যে আমাৰ মন্তব্য কংগ্ৰেছে বিজেপিলৈ যোৱাটো মই ব্যক্তিগতভাৱে যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেখেতৰ লগত মোৰ ব্যক্তিগত সম্বন্ধও বহুত মধুৰ আছে। কেইদিনমানৰ আগত আমি বহু কথা লোকসভাত আমি বহি পেলাই একেলগে বহু তাত একেলগে পাতিছিলোঁ। গতিকে হঠাৎ তেনেদৰে বিজেপিত যোৱাটো নিশ্চয় মোৰ বহু মনোকষ্ট হৈছে। এটা কথা মই একেবাৰে ধৰিব পৰা নাই যে যিটো কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিলৈ যোৱাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছিল এটা কথাও সত্য নহয়। আজি নহ'লেও কালিতো ওলাবই। যিখিনি কথা কৈছে এই কথাখিনি একেবাৰে সত্য নহয়। এই কথাখিনি মই আজি নকয়, দুদিন পিছত কম। কিন্তু কেনেকৈ প্ৰদ্যুৎ যাব পাৰে তালৈ সেইটোহে মই অলপ ভালকৈ চিন্তা চৰ্চা কৰি অলপ মন্তব্য দিয়াটো ভাল হ'ব। কাৰণ এইবাৰ ইলেকশ্যনটো চলোৱাৰ আগত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে আমাৰ কিছু এজনক কেম্পেইন কমিটিৰ দায়িত্ব দিছিল, এজনক দিছিল আপোনাৰ মেনিফেষ্টো কমিটি, মোক দিছিলে পাব্লিচিটি কমিটিৰ, ৰিপুণদাকো দিছিলে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো দিছিলে। এইসকলে আমাৰ নিজৰ নিজৰ কামবিলাক আমি কৰি আছোঁ। নিজৰ নিজৰ কামবিলাক কৰাৰ পিছত সকলোতকৈ গুৰু দায়িত্ব থকা মেনিফেষ্টো কমিটিৰ অধ্যক্ষ হিচাপে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গোটেই অসমতে বিভিন্ন ধৰণেৰে তেওঁ কাম কাজ কৰাইছিল। কাম কাজ কৰাতে তেওঁ কৈছিল যে এই চৰকাৰখন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাইজ ইমান সোচ্চাৰ মই আগতে কেতিয়াও মেনিফেষ্টো কমিটিত যোৱাৰ আগত মই কেতিয়াও দেখা নাই। এই কথাখিনি তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰিছিল। তাৰপিছত তেওঁ ক'লে যে এই কথাবিলাক মই ইলেকশ্যনৰ আগত এখন চাৰ্জশ্বিট হিচাপে মই দায়িত্ব লৈছোঁ, মই কথাখিনি ক'ম। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী কেইদিনমানৰ আগত যেতিয়া গুৱাহাটীলৈ আহিছিল, আমিবোৰে মঞ্চৰ প্ৰথম ঠাইত স্থান পোৱা নাছিলোঁ। তাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ কিছু লোক আছিল, আমিবোৰে পিছফালে বহিছিলোঁ। সেই সময়তে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এখন চাৰ্জশ্বিট এই ইলেকশ্যনৰ কাৰণে তেওঁ প্ৰস্তুত কৰি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই ৰাইজৰ আগত তুলি দিছিল। সেইখিনি আপোনালোকে দেখিছিল। কেনেকৈ যাব পাৰে তেওঁ কথাবিলাক যে মুখ্যমন্ত্ৰী কিনাৰত ৰখি আছে। সেইখন কোনো অন্য মানুহৰ হাত নাই, অকল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিছিলে। ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা কোন প্ৰশ্নবোধক ছিল, পত্নীৰ শাসন, গুজৰাট গেং, চাকৰি নাই, দাদা ব্ৰিগেড, পিএম সম্পদা, দুৰ্নীতি, JJM, জনজাতীয় মৰ্যাদা, লুইচ বাৰ্জাৰ, গীৰ গাই, ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰকৃত স্বৰূপ, সময় পৰিৱৰ্তনৰ, মাটি বচা, জাতি বচা। এই গোটেইখন প্ৰদ্যুৎ বৰদলৈৰ দ্বাৰা প্ৰস্তুত কৰা। আমাৰ ইয়াত কোনো হাত নাই। অকল এইটোৱেই নহয়, ইয়াত এটাকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিটখন তেওঁ আনুষ্ঠানিকভাৱে প্ৰেছৰ ওচৰত কৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ হতুৱাই এইখন ৰাইজৰ আগত তুলি দিছে। ইয়াত প্ৰথমতে লিখিছে অভদ্ৰ আৰু অহংকাৰী। অসমত অভদ্ৰ ৰাজনীতি,
অহংকাৰী ৰাজনীতি ভয় ভাবুকিৰ ৰাজনীতি কৰা মানুহ এজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক ভাবুকি দিয়া মানুহজন তেওঁ মই মোৰ কথা একোৱেই ক'ব খোজা নাই কেনেকৈ হ'ব পাৰে এই কথাবিলাক কেনেকৈ একো মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব পাৰে পাৰিবাৰিক ব্যৱসায় এইবিলাক কথা মই আজি নকওঁ এইখিনি সেইকাৰণে মোৰ আপোনালোকৰ গোটেইখিনি আছে যদি আপোনালোকে পাৰে এখন দেখুৱাব এইটো আপোনালোকৰ সকলোৰে মুখত চৰ্চিত আপোনাৰ ৰাজহুৱাভাৱে হৈছে অকল এইটোৱেই নহয় ব্যক্তিগতভাৱে মই যিমান হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তাতকৈ বেছিকৈ সমালোচনা কৰে কাৰণ ভাষাৰ অকণমান জোৰটো মোৰ কম তেওঁ বৰ ভাল অসমীয়া হওক ইংৰাজীটো পাৰ্গত গতিকে এই কথাকেইটাত বৰ মই মৰ্মাহত হৈছোঁ ব্যক্তিগতভাৱেও ভাল কাৰণ মই স্বীকাৰ কৰক নকৰক আৰু থতৰি স্বীকাৰ কৰিব যে নগাঁৱৰ সংসদ হোৱাৰ ক্ষেত্ৰত আমাৰবোৰৰ কিঞ্চিত হ'লেও অকণমান হ'লেও অৰিহণা আছে আজি এনেদৰে তেওঁ গুচি গৈছে মই ভাবোঁ যে কোনো মানুহৰ লগত তেওঁ সোধা নাই সেইকাৰণে মোক জিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰীয়াই মাতাৰ লগে লগে মই ঘৰুৱা পোছাকতে আহি জিলা কংগ্ৰেছত বহিছোঁহি আৰু আমাৰ সকলোৰে লগত কথা পাতিছোঁ যে এই সময়খিনিত আমি কি কৰা উচিত নিশ্চয়কৈ আনুষ্ঠানিকভাৱে আমি সকলোৱে এই কথাখিনি পাতিম কিন্তু কংগ্ৰেছত এনেধৰণৰ আপোনাৰ নেতা যোৱাটো নতুন কথা নহয় আজি ৰিপুণ বৰা ডাঙৰীয়াও সুন্দৰকৈ ব্যাখ্যা কৰিছে ক'ৰবাত কিবা ডাঙৰ ডাঙৰ নেতা গতি গুচি গৈছে প্ৰণৱ মুখাৰ্জীৰ নিচিনা নেতা কংগ্ৰেছৰ পৰা গুচি গৈছিল শৰদ পাৱাৰৰ দৰে নেতা গুচি গৈছিল ডাঙৰ ডাঙৰ নেতা গুচি গৈছিল কংগ্ৰেছ শেষ হৈ যাব বুলি ভাবিছিল কিন্তু আকৌ কংগ্ৰেছে খন্দৰি উঠিলে গতিকে মই ভাবোঁ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে কিন্তু মই এতিয়াও কম যে কি কাৰণে গ'ল সেই কথাখিনি দিনৰ পোহৰৰ দৰে স্পষ্ট সকলোৱে জানে মই কথাখিনি আপোনাৰ পিছত ভালকৈ ব্যাখ্যা কৰিম আজি আৰু তেনেধৰণৰ কথাবিলাক মই ক'ব খোজা নাই কিন্তু গোটেই বিষয়টো তেওঁলোকে কৈ আছে যে লাহৰীঘাট সমষ্টিক কেন্দ্ৰ কৰি গোটেই বিষয়টো হৈছে যাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰিবলগীয়া আছে য'ত সেইটো হ'লেতো তেওঁকোতো ইয়াত দিয়া গৈছিল কাৰোবাক আঁতৰাই পেলাই তেওঁ যেতিয়া তিনিচুকীয়াত হাৰিছিল তেওঁ কি হেৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যেতিয়া হাৰিছিল বহুতক ডিপ্ৰাইভ কৰি তেওঁ একো নগাঁৱৰ তেতিয়া বাট পথে চিনি নাপায় মই বহাই বহাই ক'ৰবাত বান্ধি হাৰি তেওঁকোতো দিয়া গৈছিল এই কথাবিলাক পাহৰিলে কেনেকৈ হ'ব তেওঁক দিয়া হোৱা নাছিল জানো তেওঁতো এতিয়া ৰাস্তা ঘাটেই চিনি পোৱা নাছিল তেওঁ মাতি আনি আমি ইয়াত তেওঁক সাংসদ কৰিছিলোঁ গোটেই বিষয়টো হৈছে যে এখন গাড়ীক আক্ৰমণ কৰাক লৈ যে যিখন গাড়ীত আপোনালোকৰ বিধায়িকা আছিলে সাংসদ আছিলে সেই গাড়ীখনক আক্ৰমণ কৰা বিষয়টো তেওঁ বাৰে বাৰে চিঠি যিখন পত্ৰ প্ৰেৰণ কৰিছিলে তাত উল্লেখ কৰিছে আৰু আওপকীয়াকৈ কিন্তু একাংশ লোকে আপোনাৰ নামটো তাত উল্লেখ কৰিছে সেইটো আপোনাৰ বাহিৰে কোনো কোৱা নাই আপুনি আহিছে সেইটো কাৰণে সংবাদ মাধ্যমত সেই বিষয়ে চৰ্চা মই ক'তো দেখা নাই মোৰ কথাটো একো প্ৰথমে কৈ মইতো চব টাৰ্গেট মোকতো আপোনাক কৈ পেলাই ভাল পায় কিন্তু এইবিলাক চব প্ৰমাণ হ'ব তেতিয়া আপুনি আহিছে পিছফালে আহি আপুনি চিনিয়ৰ সাংবাদিক পিছফালে থিয় হৈ আছে মোৰ নামটো কৈ পেলাই মোক অকণমান খুব পাইছে মোৰ নামটো মোক নাই এইটো ক্ষেত্ৰত লাহৰীঘাটত ক'ৰবাত কৈছে জানো কওক সোধক মই সুধিম ময়ো কম কওক কংগ্ৰেছৰ কিবা ক্ষতি হ'ব বুলি ভাবে নেকি ৰ'ব এইটো কথা উত্তৰটো দি লওঁ আপুনি এটা এটাকে মাজত কেলৈ সোমাই দিলে নহ'লে গোটেই সংঘাতটো মানে আপোনাৰ লাহৰীঘাট সমষ্টিত কেন্দ্ৰ সেইখিনিলৈকে ঠিকে আছিলে পিছত যে পিছফালৰ পৰা মই আপোনাক দেখা নাই বীৰেণ বুলি মই নামটো এনেকে মুখৰ ভইচটো দেখিয়ে মোক বুজি পাইছো তাত আকৌ মোৰ নামটো ক'ৰ পৰা আহিল মোক খুব ভাল লাগে আপোনাৰ আৰু সাংসদগৰাকীৰ মাজত ইয়াৰ আগতো কেইবাখনো মানে বহু জেগাত মনোমালিন্য হৈছে সেই বিষয়ে এইটো মনোমালিন্য কয় আৰু মনোমিলটো নকয় আমাৰ মনোমিল নাথাকিলে তেওঁ ইয়ালৈ আহিব পাৰে নেকি সেইটো হয়নে বাৰু আপুনিতো পুৰণা সাংবাদিক হয়নে নহয় বাৰু ইয়াত যেতিয়া তেওঁৰ কোনো নাছিলে নগাঁৱৰ সাংসদ বুলি তেওঁক ইয়াত উঠোৱাৰ ক্ষেত্ৰত মোৰ কিঞ্চিত অৰিহণা আছিল নেকি বাৰু সেইটোত আপুনি নিশ্চয় নিমাত আছিল নেকি বাৰু মোৰ আপোনাৰ এইটো প্ৰশ্ন উত্তৰ শিতান নহয় নহয় যে আপোনাৰ প্ৰশ্নটোহে মই উত্তৰ দিম আমাৰো কথাখিনি শুনাব ক'ত মই আহিলো আপোনাৰ শুনি ঠিক আছে লাহৰীঘাটৰ কথাখিনি আপুনি কৈছে সেইখিনিলৈকে শুনিলো মোৰ লগত কিবা তেওঁ ইয়াত অহাৰ ক্ষেত্ৰত মোৰ কিবা মিল আছিল নেকি মোৰ অলপ অৰিহণা আছিল নেকি বাৰু কেতিয়া অমিল হ'ল কি কাৰণে অমিল হ'ল কি মই ইয়াত এম পি সুধিব গৈছিলো নে কিহৰ কাৰণে অমিল হ'ল তেওঁক আনি পেলাই কাৰোবাক ডিপ্ৰাইভ কৰা হৈছিলতো নাই মই জানো ইয়াত লাগি থকা বহুত মানুহ ডিপ্ৰাইভ কৰা হোৱা নাছিল জানো
নাম নকওঁ আজি কমিলে পাওঁ অৱস্থাৰ পৰা আমিতো মোক এইবিলাকতো মোৰতো বহুতো আপোনাৰ এইবিলাক সঁচা কথাই ক'ব গ'লে এইবিলাকতো পাপ হৈছেতো না মই এইটো পাপ কৰিছিলোঁ আজি পাইছিলো সেইকাৰণে আপুনি পিছফালৰ পৰা অতি খোজ মাৰিবলৈ কৈছে দাদা নিৰ্বাচনৰ সময়ত দেখা পোৱা গৈছে মই আনাটোতো হয়নে নহয় তেওঁ মাৰ্গেৰিটাত যেতিয়া বহু ভোটত হাজাৰ হাজাৰ ভোটত হাৰিছিল ইয়ালৈ অনাৰ ক্ষেত্ৰত আমাৰ কিঞ্চিত অৰিহণা আছিল নে নাই আকৌ কিয় মনোমালিন্যটো হৈছে তেওঁকে সুধিব যে আনা মানুহজনক কিয় আপুনি বেয়া পোৱাছে তেওঁকে সুধিব যে আপোনাৰ ভূক্ষেত্ৰ নাথাকা মানুহ এটা ইয়াত খোপনি পুতোতে আপোনাক সহায় কৰিছিল আৰু আপুনি কি কাৰণে মনটো বেয়া কৰিছে তেওঁহে ক'ব মই একো মুখ খোলা নাইকিয়াৰ কাৰণে মোক সুধিম আমাৰ এতিয়া মানে এতিয়া আমাৰ হেৰি চলি আছেতো ব্লগ চলি আছে মই কৈছো দুদিন পিছত অলপ থাকিলে অলপ দুৰ্বল হোৱা যায় যে তাৰপিছত এইখিনি গোটেইখিনি উত্তৰ দিম আমিহে আনিছিলো আমি মানে ময়ো আনিছিলো মইহে আনিছিলো তেওঁক মই কি আকৌ উত্তৰ ইয়াত ৰাজনৈতিক ক্ষেত্ৰত নে ব্যক্তিগত ক্ষেত্ৰত নে পৰিয়ালৰ ক্ষেত্ৰত কিহৰ কাৰণে মনোমালিন্য হ'ব মোৰ লগত তেনেকুৱা ছবি কেইখন আমি দেখিছো এতিয়া অতীত হৈছে কিন্তু মূল বিষয়টো কৈছো যে যিখন চিঠি তেওঁ তাত উল্লেখ কৰিছে লাহৰীঘাট সমষ্টিৰ সেইখিনি সোধক হয় সেইখিনি সোধক কি সুধিছে মই ভালকে চিঠিখন মই আকৌ ৰিপিট কৰি দিছো যে লাহৰীঘাট সমষ্টিক কেন্দ্ৰ কৰি পেলাই প্ৰদ্যুৎ বৰদলৈ তেওঁ কংগ্ৰেছৰ পৰা ত্যাগ কৰিছো বুলি পত্ৰ লিখা আছে সেই কথাটো আপুনি মোৰ মতে বহুত টিকেট হোৱা নাই বহুতো প্ৰাৰ্থিত্ব পোৱা নাই সেইকাৰণে মই কংগ্ৰেছটো এৰি পেলাই যামগৈ নেকি কংগ্ৰেছে মোক কি দিয়া নাই সেইকাৰণে যামগৈ নেকি কি দিয়া নাই কওকচোন আপোনাৰ তুলি তালি ডাঙৰ দীঘল কৰি আজি আপোনাৰ যিকেইজন গৈছে আপোনালোকে চাওকচোন এইটো কথা বালিত মূৰটো সোমাই পেলাই গাটো দেখা নাই নেকি আজি যিখিনি আপুনি নাম কৈ আছে সেইখিনিতো সাংসদ বুলি কৈ আছে কংগ্ৰেছে দিয়া প্ৰাক্তন মন্ত্ৰী বুলি কৈ আছে কংগ্ৰেছে দিয়া প্ৰাক্তন MLA বুলি কৈ আছে কংগ্ৰেছে দিয়া নহয় নাই জানো দেখা পোৱা গৈছে যে নিৰ্বাচনলৈ মাত্ৰ 23 দিন বাকী আছে কিন্তু এইখিনি সময়ত কংগ্ৰেছৰ হাই প্ৰফাইল এনেকে নেতা বিজেপিলৈ গৈছে ৰাইজে সকলো এতিয়া কৈছে যে কংগ্ৰেছ দলক আত্মবিশ্লেষণৰ প্ৰয়োজন আছে আপুনি এটা চাওক আপোনালোকে যদি চাই যোৱা মধ্যপ্ৰদেশ ইলেকশ্যনত ডাঙৰ ডাঙৰ মুঠা ফুটা বিজেপি বিলাকে কংগ্ৰেছত জয় কৰিছে লিষ্টখন দি দিম যোৱা মধ্যপ্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনত MLA ইলেকশ্যনত বিধায়কৰ নিৰ্বাচনত মধ্যপ্ৰদেশৰ ডাঙৰ ডাঙৰ বাঘা বিজেপি নেতাসকলে কংগ্ৰেছত জইন কৰিছে বিজেপি উপায়হীন হৈ এমপিক MLA খেলুৱাইছিল MLA মই কংগ্ৰেছৰ উদাহৰণ দিয়া নাই বিজেপিৰ উদাহৰণ দিছোঁ চিট পোৱা নাছিল MPক বিধায়ক দি পেলাই কোনোমতে ইলেকশ্যনটো খেলিলে কিন্তু তাত এই ডাঙৰ ডাঙৰ নেতাবিলাক আনি কংগ্ৰেছে ভুল কৰিলে আৰু কংগ্ৰেছ হাৰিলে বিজেপি জিকিলে একে লেটেষ্ট আপোনাৰ প্ৰমাণ কিবা ইম্পেক্ট হ'ব নেকি নিৰ্বাচনত কিবা ইম্পেক্ট হ'ব নেকি নিৰ্বাচনত মইতো ভাবো যে ইম্পেক্ট হ'ব পজিটিভ ইম্পেক্ট কংগ্ৰেছৰ কাৰণে নেগেটিভ বহুতে কৈ আছে মোৰ কথা নহয় যে এইটো এটা ভাল একদম শুদ্ধ হৈছে পৰা বৰষুণত আপোনাৰ যেনেকৈ শুদ্ধ হৈছে ৰাইজেও বুজি পাইছে কিহৰ কাৰণে গৈছে দুদিন পিছত যেতিয়া আপোনালোকে গম পাব এতিয়া মই আপোনাক কওঁ কিছুমানে কৈছিল যে ৰকিবুল হুছেইনৰ কাৰণে কৈছিল নহয় মই মানে এইবিলাক ভালেই নাকাটো দুদিন পিছত কওঁ মানে কিহৰ কাৰণে বোলে উপ নিৰ্বাচনত মই স্বভিমানী থকা মানুহ কংগ্ৰেছ নকৰি পেলাই গুচি গ'ল কাৰণ ৰকিবুল হুছেইনে মোক সামগ্ৰীটো এৰি নিদিলে কৈছিলতো এইটো এটা কাৰণ আছিল বেৰেন হয় নহয় এতিয়া চাওকচোন ক'ত মোক শুনাক্ষৰেও কোনো কোৱা নাই যে উপ নিৰ্বাচনত তেওঁ তাত উঠিব বিচাৰিছে নামটো ল'ব খোজা নাই শুনাক্ষৰেও কোৱা নাই ঠিক আছে তাত বিচাৰিছে স্বভিমানত আহিছোঁ দেই মই একেলগে 4টা বিধানসভাত উপ নিৰ্বাচন হৈছে এটা বিহালী এটা বঙাইগাঁও এটা চামগুৰি আৰু এটা কাছাৰৰ আমাৰ কাছাৰ হৈছিল এতিয়া স্বভিমানটো চামগুৰিতে থাকিব তাৰ ওচৰতে বিহালী সমষ্টিত স্বভিমানটো নাথাকে মানুহে কি বুজা নাই নেকি চামগুৰিত কিয় উঠিব বিচাৰিছিল আমাৰ বকুচাত উঠি পেলাই পৈতৰণি পাৰ হ'ব খোজে তাৰ পিছতে আকৌ আমাক লঠিয়াব গৰিয়াব খোজে ৰাইজে কথাবিলাক বুজি পাইছে এই কথাবিলাক এতিয়া মই আজি নকওঁ কি কাৰণে
ৰাইজৰ বুবু বাবা অকণমান ফুৰি তুৰি আহকচোন আপোনালোকে সাংবাদিকসকলে কি কাৰণে গৈছে চব জানিব বিজেপিত গৈ তেওঁ নিজে বাচিছে আৰু আজি সিমানেই কৈছো আজি তেওঁ কংগ্ৰেছৰ টিকেটৰ লিষ্টখন কেতিয়ালৈকে ৰাজহুৱা হ'ব অফিচিয়েলি এনাউন্স হ'ব এইটো মোৰ কোনো এখতিয়াৰেই নাই CEC বহিব দিল্লীত মইতো হিমন্ত বিশ্ব শৰ্মা নহয় যিহকে দিহকে কৈ দিম মোৰ এখতিয়াৰৰ বাহিৰত আপুনি যেনেকৈ ৰখি আছে লিষ্টখন চাবৰ কাৰণে ময়ো নগাঁৱত বহি চাই আছো কেতিয়া আহিব মাঘেৰিটাত প্ৰতীক বৰদলৈক টিকেট দিয়া হৈছিল ইতিমধ্যে সেই ব্যৱস্থাত কিবা কৰিব নেকি কংগ্ৰেছৰ ফালৰ পৰা নাজানো কি কৰিব মই নাজানো কি কৰিব তেওঁ পিতেক এনেকুৱা হ'ব পাৰে পিতেকে থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু তেওঁ কিবা পোষ্ট এটা দেখিছোঁ যে মই পাপাৰ মতে চলিম বুলি কৈছে তেনেকুৱা যদি তেওঁ নুঠে মই এই বিষয়ে মোৰ কোনো মন্তব্য নাই ল'ৰাটোৰ লগত মই কি পলিটিক্স কৰিম কংগ্ৰেছ দলটোৱে চাব যদি তেওঁ ভাবে যে উঠিব নালাগে লিডাৰ আৰু যদি উঠিব লাগে উঠিব সেইটোত মোৰ কোনো মন্তব্য নাই প্ৰদ্যুৎ বৰদলৈ দল ত্যাগ কৰি এটা কথা উল্লেখ কৰিছে দিল্লীত যে কংগ্ৰেছত বিগত সময়ত অৱহেলিত হৈ আছে বহুত বঞ্চিত হৈ আছে এই ক্ষেত্ৰত আপুনি নগাঁওবাসী ৰাইজ নগাঁৱৰ কংগ্ৰেছে কিছু অৱহেলিত হৈছিল বহুতে কৈ আছিল যে মই তাৰ পৰা আনি পেলাই ইয়াত উঠাই দিছে তেনেকুৱা কথাবিলাক কৈছিল তেওঁ কি অৱহেলিত হৈছে নকয় কেনেকৈ MP টো হ'ল তেওঁ গুৰুত্ব পোৱা নাই বুলি যিখিনি মৰ্যাদা পাব লাগিছিল পোৱা নাই বুলি কেম্পেইন কমিটি হেৰি কমিটিৰ মেনিফেষ্টো কমিটিৰ চেয়াৰমেন তেওঁ কি গুৰুত্ব পোৱা নাই এইটো লাহৰীঘাটৰ টিকেটটো এনাউন্সে কৰা নাই প্ৰাৰ্থিত্ব দিব পৰা নাই সেইটোও হ'ব পাৰে এনাউন্সে কৰা নাই সেইটো কথা উল্লেখ কৰা নাই বাৰু কিন্তু অৱহেলিত হৈছে কিহৰ কাৰণে কি কাৰণকেইটা নালাগিব কাৰণ লাগিব নে কোনো এনাউন্সে হোৱা নাই কোনো কথা নাই কোনো বতৰা নাই মইতো একো ভিতৰৰ কথা নাজানো তাৰমানে তেওঁ কিমান ওপৰৰ কথা জানে তেওঁ ভাবিছ কিমান আপোনাৰ তেওঁ একেবাৰে উচ্চ আমাৰ কংগ্ৰেছৰ লিডাৰৰ লগত তেওঁৰ সম্বন্ধ মইতো নাজানো এতিয়া কোনে টিকেট পাব কি নাপাব তেওঁ সকলো জানে আৰু তেওঁ যিটো লাহৰীঘাটৰ কথা কৈছে লাহৰীঘাটৰতো এতিয়া টিকেট ওলোৱা নাই ওলাল জানো তেতিয়াহ'লে কেনেকেনো জানিলে তেওঁ কেনেকেনো জানিলে এইটো টিকেট পাব আৰু যিজনক টিকেট কোনে পায় নাপায় সেইটো কথা বেলেগ কথা যিকেইজনক টিকেট দিয়া বুলি ওলাইছে তেওঁকতো মই কোনোদিন কংগ্ৰেছ অফিচত মানে দেখিছে নেকি কোনোদিন কংগ্ৰেছ অফিচত দেখা নাই যিজনৰ নাম তেওঁ দিব বুলি ওলাইছে মোৰ লগতো ভাল তেখেতৰ আপোনালোকেও জানে যে কংগ্ৰেছ বাৰু নকৰে যাক দিব নালাগে সেইজনক বাৰু কিবা যুক্তি দিছে সেইবিলাক আমি খণ্ডন কৰিম কিন্তু যাক দিব লাগে বুলি কৈছে সেইজন কোন কংগ্ৰেছৰ মানুহেতো চিনি নাপায় এটা কথা ঠিক তেওঁ ভাল এখন আপোনাৰ নাৰ্ছিং হোম আছে মানুহবিলাক যায় সেইটো হয় কিন্তু কংগ্ৰেছৰ টিকেট পাবলৈ কংগ্ৰেছ যে কৰিব লাগে সেইটোতো কংগ্ৰেছ কৰা মই কোনোদিন দেখা নাই হয় হ'ব মুখ্যমন্ত্ৰীয়ে কৈছে দেৱব্ৰত বৰাৰ ৰিপুণ বৰাও আহিব বুলি কৈছে দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাও বিজেপিলৈ আহিব বুলি তাৰমানে বিজেপিৰ মানুহখিনিৰ অৱস্থা বেয়া বিজেপিত যিসকল মানুহ আছে কেণ্ডিডেট নাই আমাৰ পৰা কেণ্ডিডেট বিৰাগ এতিয়া আকৌ কথাৰ পাকত চাবচোন মুছলমানকো লগা হ'ল কৈছে তেওঁ বহুত মুছলমানো আহিব বিচাৰিছে মোক বিচাৰিছে ঠেলাৰ নাম বাবাজী তাৰমানে বদৰুদ্দিনকো লাগে তেওঁ কৈছে মোক কোৱা নাই মুখ্যমন্ত্ৰীৰ কথা কি আপুনি ক'ব কালি এটা কয় আজি এটা কয় যোৱাকালি এটা কথা কৈছে আজি সেইটোৰ লগত মিল নাই মুখ্যমন্ত্ৰীয়ে কিন্তু তেতিয়া ভূপেন বৰা বিজেপিলৈ গৈছিল তেতিয়া কৈছিল যে প্ৰদ্যুৎ বৰদলৈ আহিব তেওঁ যিখিনি কথা কৈছে কিন্তু আখৰে আখৰে পালন হৈ আছে গতিকে সেই মুখ্যমন্ত্ৰীয়ে কি আগৰ পৰাই সকলোখিনি জানে নেকি যে বা ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ সেইটো আমি কৈছো যে কংগ্ৰেছটো চাফা হৈছে ভাল হৈছে বহুতে কৈছে মই কোৱা নাই কিন্তু তেওঁ কওকচোন তেওঁ কোনোদিন বিজেপি নেৰে বুলি হিমন্ত বিশ্বই কওক কেতিয়াও বিজেপি নেৰে আমাৰ নিচিনা অপজিশ্যন কৰকচোন তেওঁ কেতিয়াবা চাওঁ দল আহিলেতো জাপ মাৰি কিবা কিবি কৰি আহি যাব সেইটোহে ভয় আমাৰ কংগ্ৰেছীখিনিৰ ভয় কি যে তেওঁ কোনফালেদি আকৌ ক'ত আহি পেলাই হেৰি হয় আমি সেইকাৰণে চব ঘৰবিলাকক ভেণ্টিলেশ্যনো নাৰাখোঁ আমি ভেণ্টিলেশ্যন দি সোমাই যায় বুলি আছোঁ এইবিলাক দিন যাবই এইটোৱে সদায় নচলে নহয় মানুহ খুব হৈ আছে আপোনাৰ হিমন্ত বিশ্বৰ বিৰুদ্ধে খুব সেইকাৰণে বিজেপিৰ প্ৰাৰ্থী নাই কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাগে মানুহ লাগে তেওঁ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে বিজেপিৰ মানুহে হিমন্ত বিশ্ব থকালৈকে প্ৰকৃত পুৰণি বিজেপিয়ে ইলেকশ্যনত উঠিবলৈ খোজা নাই তেওঁলোকে কৈছে যে আমি বিজেপিয়ে থাকিম কিন্তু অহাবাৰ বিজেপি যেতিয়া যাব হিমন্ত বিশ্ব শৰ্মা যেতিয়া যাব তাৰপিছত আমি উঠিম এইখিনি উঠিব খোজা নাই কাৰণেই কংগ্ৰেছৰ পৰা নি তেওঁ কেন্দ্ৰীয় দিব